নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'টো পিয়নৰ চাকৰিৰ কাৰণে আহিছে। ইয়াতে পিয়নৰ পদ খালী হৈ আছে। এই পদখিনি ক'ত খালী হৈছে, কোন বিভাগৰ পৰা বিজ্ঞাপন আহিছে, কিমানটা পদ আছে, এই সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ বিভিন্ন বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ, এই বিজ্ঞাপনটো পিয়নৰ পদৰ কাৰণে আহিছে। অসম চৰকাৰৰ অধীনত পিয়নৰ পদ আহিছে। আপোনালোকে এইটো চাব পাৰিব। বিজ্ঞাপনটো 7 জুলাই তাৰিখে প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকৰ পিয়নৰ ভেকেঞ্চি আছে টোটেল 4টা পিয়নৰ ভেকেঞ্চি আছে। আপোনালোকে নিশ্চয় দেখা পাইছে বিজ্ঞাপনটো। ইয়াৰ সবিশেষ মই আপোনালোকক জনাব বিচাৰিছোঁ। এই পিয়নৰ 4টা পদৰে আপোনাৰ কেটেগৰী ৱাইজত ভাগ আছে। আনৰিজাৰ্ভত আছে 2টা, SCৰ কাৰণে আছে এটা, আৰু এটা PWD কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো 12,000 টকাৰ পৰা আৰম্ভ হ'ব। যিটো স্কেল পে'টো 12,000 পৰা 52,000 ভিতৰত হ'ব। আৰু প্লাছ গেট পে' থাকিব আপোনালোকৰ ইয়াতে 3,900 টকা, প্লাছ আদাৰ এলাউন্সেছ আপোনালোকে ইয়াতে লাভ কৰিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে বয়সটো 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল কেটেগৰী ৱাইজত আপোনালোকৰ থাকে, অৰ্থাৎ যিসকল ৰিজাৰ্ভেশ্যনত পৰে, তেওঁলোকৰ কাৰণে অলপ বেলেগ হ'ব। তেওঁলোকে ৰিজাৰ্ভেশ্যনত সকলে আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। এইটো আপোনালোকে দেখা পাইছে। বয়সটো আপোনালোকৰ 7/8/2025 ধৰা হ'ব। আৰু তাৰ ভিতৰত আপোনালোকে 18 পৰা 40 হ'ব লাগিব। আৰু SC সকলে আৰু ST সকলে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল OBC হয়, OBC সকলে 3 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু 2 ইয়াৰ্ছ পাব যিসকল এক্স ছাৰ্ভিচমেন সকলে পাব এইটো। আৰু 10 বছৰ পৰা 50 বছৰ ভিতৰত আবেদন কৰিব পাৰিব। এইখিনি ইয়াতে দিয়া হৈছে। যিসকল পেঞ্চন উইথ ডিচেবিলিটি নন নটিফিকেশ্যন, এইটো আপোনালোকে ইয়াতে চাব পাৰিব। উইথ ৰেচপেক্ট অফ পাৰ্চন উইথ ডিচেবিলিটি, অৰ্থাৎ যিসকল PWBD কেণ্ডিডেট, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব এই পিয়নৰ পদৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব? শিক্ষাগত অৰ্হতা ইয়াতে ক্লাছ 8 পাছ বিচৰা হৈছে। আৰু কি হ'ব লাগিব? ক্লাছ 8 পাছ। আৰু কেণ্ডিডেট হু পাছড এইটো যিসকল 12 পাছ কৰিছে তেওঁলোকে নট ইলিজিবল হ'ব। যিসকল হাই ছেকেণ্ডেৰী পাছ কৰি আছে তেওঁলোক কিন্তু ইলিজিবল নহ'ব। ইয়াতে ক্লাছ 8 পাছে বিচৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় এইটো কথা বুজি পালে। এতিয়া গোটেইখিনি কথা আপোনালোকে জানিলেই। ইয়াত আবেদন আপোনালোকে কেনেধৰণে কৰিব? আবেদন কৰিব আপোনালোকে ইয়াতে যিটো আপোনালোকে ফৰ্ম পাব, ফৰ্মখন আপোনালোকে দিব লাগিব। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নহয়। ইয়াতে ডাইৰেক্ট আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব, ডাইৰেক্ট ইণ্টাৰভিউত বহিব লাগিব। ইয়াতে এক্সামিনেশ্যন নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। গতিকে ইয়াত এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকে কিছুমান ডকুমেণ্টছ আপোনালোকৰ গাঁঠি দিব লাগিব। আৰু ডকুমেণ্টছসমূহ আপোনালোকে ছেল্ফ এটেষ্টেড কৰি দিব লাগিব। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, কাষ্ট, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, আৰু 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এইখিনি লৈ আপোনালোকে অফিচৰ ড্ৰপ বক্সত জমা দিব লাগিব। এইটো ড্ৰপ বক্সত জমা দিব লাগিব। এতিয়া ক'ত আপোনালোকে জমা দিব? পদখিনি ক'ৰ পৰা ওলাইছে? আপোনালোকে এইখিনি কথাটো নিশ্চয় জনা নাই। গতিকে আপোনালোকে এইখিনি কথা জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। ইয়াতে মই আপোনালোকক দেখাম। আপোনালোকে যিখিনি ফৰ্ম ফিল আপ কৰিব, ফৰ্মখনৰ
এটা এনভেলপত দিব লাগিব। সেই এনভেলপটোৰ ওপৰত আপোনালোকে লিখিব লাগিব এইটো আপোনালোকে চাওক এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন, এই বস্তুটো আপোনালোকে লিখিব লাগিব। আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ আৰু ভাইভা হ'ব। গতিকে মই এইখিনি কথা অলৰেডি আপোনালোকক কৈছোঁৱেই যে ইয়াৰ পদটো হৈছে আপোনালোকৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা পদখিনি আহিছে। গতিকে আপোনালোকে ফৰ্মখন জমা দিব লাগিব। এইটো এড্ৰেছটো চাওক, দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছিজন জাজ কোকৰাঝাৰ। তাতে আপোনালোকে এই ফৰ্মখিনি জমা দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব, ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে তাতে জমা দিবগৈ লাগিব, জমা দিব লাগিব। ইয়াতে লাষ্ট ডেটটোৰ কথাটো ইয়াতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিহেতু বিজ্ঞাপনটো 7 তাৰিখে প্ৰকাশ কৰিছে, গতিকে ইয়াৰ লাষ্ট ডেটটো থাকিব। গতিকে মই লাষ্ট ডেটটো আপোনালোকক দেখাই দিম, আপোনালোকে চাই ল'ব। ইয়াত আবেদন কৰাৰ আপোনালোকৰ অন্তিম তাৰিখটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এই বিজ্ঞাপনটো ক'ত লিখিছে আপোনালোকে ইয়াৰ যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে হয়তো অফিচিয়েল ৱেবছাইট আছে, তাতে গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। এইটো চাই ল'ব। আৰু যদি আপোনালোকে আবেদনটো 7 আগষ্টৰ আগত নকৰে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনটো কেঞ্চেল হ'ব। গতিকে ইয়াৰ লাষ্ট ডেটটো আপোনালোকে নিশ্চয় গম পালে যে 7 আগষ্ট 2025 5 PM, অৰ্থাৎ আপোনালোকে 5 বজাৰ বিয়লি 5 বজাৰ আগত আপোনালোকে অফিচত ড্ৰপ বক্সত জমা দিব লাগিব 7 আগষ্টৰ আগত। গতিকে আপোনালোকে এইখিনি কথা জানিলে গোটেইখিনি কথা। আৰু ইয়াৰ বিজ্ঞাপন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ক'ত পাব এইখিনি কথাও ক'লোঁ। আৰু সবিশেষ যদি আপোনালোকে ডিটেইলছ জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত যাব, তাৰ পৰা আপোনালোকে সকলোখিনি কথা জানি ল'ব পাৰিব। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।